পাটিলা দহাত কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হোৱা সকললৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। বঙাইগাঁও জিলাৰ পাটিলা দহা বৃহত্তৰ ৰাইজৰ উদ্যোগত পাটিলা দহাৰ ৰাম মন্দিৰ প্ৰাংগণত আজি সন্ধিয়া আয়োজন কৰা হয় কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হোৱা সকলৰ প্ৰতি এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। আজিৰ অনুষ্ঠানত নিহতসকলৰ আত্মাৰ সদগতিৰ কাৰণে 1 মিনিট মৌনতা অৱলম্বন কৰা হয়। তাৰ পিছতেই অনুষ্ঠানত উপস্থিত বিশিষ্ট ব্যক্তিসকলে মন্তব্য আগবঢ়াই এই নাৰকীয় হত্যাকাণ্ডৰ প্ৰতিবাদ জনোৱাৰ লগতে দোষীসকলৰ কঠোৰ শাস্তিৰ দাবী জনায়। তাৰ পিছতেই বন্তি প্ৰজ্বলন কৰাৰ লগতে মমবাতি প্ৰজ্বলন কৰে বৃহত্তৰ পাটিলা দহাৰ ৰাইজে। আজিৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে পাটিলা দহাৰ যুৱ সমাজকৰ্মী বাবলু ঘোষ, যুৱ সমাজকৰ্মী নয়ন বৈশ্য, সমাজকৰ্মী নন্দেশ্বৰ ৰায়, পঞ্চায়ত নিৰ্বাচনত 12 নং মানিকপুৰ জিলা পৰিষদৰ সদস্য হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা যুৱ নেতা শিখৰজিৎ সিংহ আদি। কাশ্মীৰত যি নাৰকীয় ঘটনা হ'ল, এই নাৰকীয় ঘটনাৰ একচুৱেলি গৰিহণা দিয়াৰ আমাৰ ভাষা নাই। আৰু এই বৰ্বৰ ঘটনাৰ কাৰণে আমি ভাৰত চৰকাৰক আহ্বান জনাইছোঁ যাতে ইয়াৰ এটা পটক তোলে, সন্ত্ৰাসবাদীক নিশেষ কৰি পেলাওক আৰু পুনৰবাৰ যেতিয়া সন্ত্ৰাসবাদী এনেধৰণৰ ঘটনা ঘটাব নোৱাৰে তাৰ কাৰণে ব্যৱস্থা কৰিব লাগে। এইখিনিয়ে। হয়, নমস্কাৰ। যোৱা আজি 22 এপ্ৰিল তাৰিখে আমাৰ যি কাশ্মীৰ পেহেলগামত যি আজি সন্ত্ৰাসবাদী আমাৰ যি ঘটনা ঘটিলে, সেইটো খুব নিন্দনীয় কথা, খুব বেয়া কথা। এনেকুৱা ধৰণৰ জাতি ধৰ্মক ভেদাভেদ কৰি জাতি ধৰ্মক লৈ আমাৰ যি সন্ত্ৰাসবাদী আক্ৰমণ কৰিছে, এইটো আমি খুব নিন্দনীয় জনাইছোঁ। আৰু আমাৰ কিছুমান ছেকুলাৰ নেতা আছে যিয়ে নেকি সন্ত্ৰাসবাদী বা পাকিস্তানৰ বিৰুদ্ধে তেওঁলোকৰ যিটো সমৰ্থন জনাইছে, বিধায়ক ডাঙৰীয়া শুনা পাই আছোঁ, তেখেতক গ্ৰেপ্তাৰ কৰা হৈছে। হয়, আমাৰ অসম চৰকাৰক ধন্যবাদ জনাইছোঁ তেখেতক গ্ৰেপ্তাৰ কৰাৰ কাৰণে। এনেকুৱা যি আমাৰ পাকিস্তানৰ বিৰুদ্ধে তেওঁলোকে যি মন্তব্য ৰাখে, এই আগন্তুক দিনত যে এনেকুৱা মন্তব্য দিব নোৱাৰে, তাৰ কাৰণে আমাৰ অসম চৰকাৰক ধন্যবাদ জনাইছোঁ। ভাৰত চৰকাৰক আমাৰ যি যোৱাকালি 3-4টামান সন্ত্ৰাসবাদীক পাকিস্তানীক মাৰিছে, তাৰ বাবে অসম চৰকাৰক ধন্যবাদ জনাইছোঁ। হয়, আজি আমি পাটিলা দহা বৃহত্তৰ ৰাইজৰ উদ্যোগত যি আমাৰ যোৱা 22 এপ্ৰিল 2025 জম্মু কাশ্মীৰৰ পেহেলগামত বাইচাৰণ উপত্যকাত যি আমাৰ ভাৰত মাতাৰ সুসন্তান প্ৰায় 28জন সুসন্তানে আমাৰ মাজৰ পৰা হেৰুৱাইছে তথা এক দুষ্ট চক্ৰই সন্ত্ৰাসবাদীকে আক্ৰমণ কৰিছে। তেখেতসকলে একচুৱেলি ঘৰৰ পৰা এক ভাল মনোভাৱেৰে, ফূৰ্তিৰ মনোভাৱেৰে তাতে তাৰ যি প্ৰাকৃতিক পৰিৱেশ, তাৰ যি মনোৰম উপভোগ কৰিবলৈ গৈছিল। কিন্তু তাতে যি 4-6জন সশস্ত্ৰ সন্ত্ৰাসবাদীয়ে আমাৰ এই ভাৰত মাৰা সন্তানক আক্ৰমণ কৰিছে। আমি সেই সন্ত্ৰাসবাদীসকলক আমাৰ মনৰ পৰা ধিক্কাৰ দিছোঁ। তেখেতসকলে কেতিয়াও যাতে হাৰি যাব নোৱাৰে আমি আমাৰ ভাৰত চৰকাৰৰ আবেদন কৰিছোঁ তথা আহ্বান জনাইছোঁ। এনেকুৱা ঘটনা যাতে আগন্তুক দিনতো নহয় আমিও সকলোৱে দিছোঁ। পাটিলা দহা বৃহত্তৰ ৰাইজৰ যি আমি উদ্যোগ হাতত লৈছোঁ, আমিও বহি নাথাকিম। এসময়ত আমিও একগোট হৈ এই সন্ত্ৰাসবাদীসকলৰ কাৰণে আমি নামি যাম। আৰু আমি জানিব পৰা মতে তাতে যিসকল সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰিছিল, সেই সন্ত্ৰাসবাদীসকলে আমাৰ যি তাতে ফুৰিব গৈছিল আমাৰ ভাৰতীয় নাগৰিকসকলে সিহঁতক কিছু প্ৰশ্ন সুধিছিল যে আপোনালোকৰ ধৰ্মৰ ভিত্তিত কলমা পঢ়িব জানে কি নাই, আৰু যিসকলে কলমা পঢ়িব জানে সিহঁতসকলক ৰেহাই দিছিল, আৰু যিসকলে ভালকৈ ক'ব নোৱাৰে তেখেতসকলক আক্ৰমণ কৰিছিল। আমি জানো যে সন্ত্ৰাসবাদীৰ কোনো ধৰ্ম নাথাকে, কিন্তু আমি আজি নতুন দেখা পালোঁ বা এনেকুৱা ধৰ্মৰ ভিত্তিত সন্ত্ৰাসবাদীয়ে যি আক্ৰমণ কৰিছে, সঁচাই আমি দুখ পাইছোঁ। আৰু আমি ইয়াৰ পৰাই আমি পাটিলা দহা বৃহত্তৰ ৰাইজৰ পৰা উদ্যোগত যি আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠিত কৰিছোঁ, এইফালৰ পৰা আমি সকলোৱে দিছোঁ সেই সন্ত্ৰাসবাদীসকলে সিহঁতে কেতিয়াও হাৰি যাব নোৱাৰে। আৰু চৰকাৰক আমি ভাৰত চৰকাৰক আমি আবেদন জনাইছোঁ তথা কঠোৰভাৱে আমি আহ্বান জনাইছোঁ যে তেখেতসকলে যাতে কেতিয়াও হাৰি যাব নোৱাৰে, ইয়াৰে আহ্বান জনাইছোঁ। পাটিলা দহাৰ পৰা উদয়ন নাথৰ ৰিপৰ্ট, নিউজ টাইম 3।